আমাৰ পৰম্পৰাগতভাৱে যি ঝুমুৰ গীত ইয়াক যাতে শুদ্ধভাৱে পৰিৱেশন কৰি নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ তিনিচুকীয়া চহৰৰ মজিয়াতে আৰু ইয়াতে আমাৰ যিগৰাকী স্থানীয় বিধায়ক তথা খাদ্য আৰু অসামৰিক যোগান নিগমৰ অধ্যক্ষ সঞ্জয় কিষাণ ডাঙৰীয়া আছিলে, তেখেতৰ ওচৰলৈ আহিছিলোঁ। আমাৰ যি ভইচ অফ ঝুমুৰৰ ইতিমধ্যে অডিশ্যন শেষ হৈছে, তাৰ বিষয়ে কিছু কথা পাতিবৰ কাৰণে আহিছোঁ। তেখেতৰ পৰা জানিব যত্ন কৰিম ভইচ অফ ঝুমুৰক লৈ তেখেতৰ অনুভৱ কি, তেখেতে কি জনাব, আমাৰ যিসকল প্ৰতিযোগী আছে তেখেতসকলক কি আহ্বান জনাব তাকে জানিব যত্ন কৰিছোঁ। যেহেতু আপুনি গম পাইছে ইতিমধ্যে আমাৰ ভইচ অফ ঝুমুৰ অডিশ্যন চলি আছিলে, শেষ হৈছে, তেখেতসকলক আপুনি কি আহ্বান জনাব ভইচ অফ ঝুমুৰক লৈ? প্ৰথমে মই পোহৰ নিউজ আৰু অসম স্বয়ংক্ৰিয় ছাত্ৰ সন্থাৰ বিষয়ববীয়ালৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। পোহৰ নিউজৰ উদ্যোগত আৰু অসম স্বয়ংক্ৰিয় ছাত্ৰ সন্থাৰ সহযোগিতাৰে সদৌ অসম ভিত্তিত ভইচ অফ ঝুমুৰ এনেধৰণৰ এক সৰ্বসুন্দৰ তেওঁলোকে আমাৰ সাংস্কৃতিক জগতখনত আমাৰ যিসকল প্ৰতিভাৱান শিল্পী আছে, যিসকলে তেওঁলোকৰ গীত মাতৰ জৰিয়তে চাহ জনগোষ্ঠী আদিবাসী সমাজখনৰ মাজত যিখিনি বিশেষভাৱে সকলোৰে পৰিচিত ঝুমুৰ, ইয়াক সক্ৰিয়ভাৱে পৰিচয় কৰাই দিয়াৰ চিন্তাৰে আজি এটা পদক্ষেপ লোৱা হৈছে আৰু ইয়াত আজি দেখিছোঁ যথেষ্ট শিল্পীসকল ওলাই আহিছে আৰু মই আশা কৰিছোঁ যে যিসকল ইয়াত ওলাই আহিব তেওঁলোকে প্ৰকৃতাৰ্থত আমাৰ পৰম্পৰাগতভাৱে যি ঝুমুৰ গীত ইয়াক যাতে শুদ্ধভাৱে পৰিৱেশন কৰি অনাগত দিনবিলাকত আমি এই আমাৰ পৰম্পৰাক জীয়াই ৰাখি পেলাই আধুনিকতাৰ মাজত সম্পূৰ্ণভাৱে নিক্ষেপ নকৰি পৰম্পৰাক ধৰি ৰাখি পেলাই এই ঝুমুৰ গীতসমূহ যাতে সুন্দৰভাৱে আমি আগন্তুক দিনত সাংস্কৃতিক মঞ্চখনত ইয়াক পৰিৱেশন কৰিব পাৰোঁ, অন্যান্য জাতি জনগোষ্ঠীৰ ওচৰত ইয়াক শুদ্ধৰূপে আমি পৰিচয় কৰাই দিব পাৰোঁ আৰু এনেদৰেই বৃহৎ অসমীয়া সাংস্কৃতিক ভঁৰালখন আমি চহকী কৰিব পাৰোঁ। তাৰ কাৰণে এটা শুদ্ধ পদক্ষেপ বুলি পেলাই মই আশা কৰিছোঁ আৰু এই উদ্যোক্তাসকললৈ অশেষ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোৰ বিশ্বাস যে এই পদক্ষেপে নিশ্চিতভাৱে চাহ জনগোষ্ঠী আদিবাসী সমাজখনৰ ক্ষেত্ৰত এক পৰিৱৰ্তন আনিব। বিশেষভাৱে ঝুমুৰ গীতক লৈ পেলাই শুদ্ধভাৱে পৰিৱেশন কৰাৰ এটা সুন্দৰ পৰিৱেশ গঢ়ি উঠিব। নিশ্চয় সুন্দৰকৈ ছাৰে কৈছে, বৰ বিশেষ নকওঁ, ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আশা ৰাখিছোঁ যিসকলে এইবাৰ অডিশ্যনত ভাগ ল'ব নোৱাৰিলে দ্বিতীয়বাৰ তেখেতসকলে সুবিধা লাভ কৰিব আশা ৰাখিছোঁ আৰু বিদায় লৈছোঁ। ধন্যবাদ।